শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ লগত ময়ো ব্যক্তিগতভাৱে আমি যোগাযোগত আছোঁ তেখেতৰ লগত সঘনে কথা বতৰা হৈ আছে তেখেতেও গোটেই বিষয়টো আইনীভাৱে কি ধৰণে আগবাঢ়িব পাৰি সেই দিশসমূহ চালি জাৰি চাই আছে আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু সংগঠনৰ মজিয়াটো আমি বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰিম যুৱতীগৰাকীৰ লগত কোনো কথা হোৱা নাই শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতে অভিযোগ উত্থাপন কৰিছে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ সৈতে আমি যোগাযোগত আছোঁ তেখেতৰ সৈতে কথা বতৰা পাতিছোঁ আৰু যেহেতু তেখেত ইতিমধ্যে এখন FIR দিয়া বুলি আমি শুনিছোঁ সংবাদ মাধ্যমত বাতৰিও পৰিৱেশিত হৈছে গতিকে গোটেই দিশটো আইনীভাৱে কি ধৰণে আগবাঢ়ি যাব পাৰি সেই সন্দৰ্ভত শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই চোৱা চিতা কৰি আছে আমি তেখেতৰ লগত যোগাযোগত আছোঁ তেওঁ আইনী দিশবোৰ চালি জাৰি চাই আছে আইনজ্ঞৰ পৰামৰ্শ লৈছে আৰু আইনীভাৱে কি ধৰণে আগবাঢ়িব পাৰি সেই বিষয়ে চোৱা চিতা কৰি আছে গোটেই বিষয়টো এতিয়া আইনৰ মজিয়ালৈ গুচি গৈছে তেখেতে গোটেই কথাখিনি আইনৰ জৰিয়তে কামটো আগবঢ়াব লাগিব শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ সৈতে আমি কথা বতৰা পাতি আছোঁ আৰু যেহেতু ইতিমধ্যে গোচৰ ৰুজু হৈছে সংবাদ মাধ্যমত বাতৰি পৰিৱেশিত হৈছে যে FIR দিছে গতিকে আইনী দিশটো আৰম্ভ হৈ যোৱাৰ লগে লগে আইনৰ কথা বতৰাবিলাকতো আদালতত ক'ব লাগিব গোটেই কথা বতৰাবিলাকৰ উত্তৰ আদালতত দিব লগাও হ'ব গতিকে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ সৈতে আমাৰ যোগাযোগত আছোঁ আৰু তেখেতে গোটেই কথাখিনি সোনকালে স্পষ্ট কৰিব আৰু আইনী দিশটো তেখেতে চোৱা চিতা কৰি আছে আৰু কি ধৰণে আগবাঢ়িব লাগিব অসমৰ ভাল বিশেষজ্ঞ আইন বিশেষজ্ঞৰ পৰামৰ্শ লোৱা হৈছে এই মুহূৰ্তত এই কথাটো ক'ব নোৱাৰি চাওক এই মুহূৰ্তত একেবাৰে এটা গোটেই কথাটো আইনৰ মজিয়ালৈ গুচি গ'লগৈ আপুনি মোক সেই কথাটো সুধি থাকিলে যে যদি অভিযোগ সঁচা হয় অভিযোগটো সঁচা নে মিছা মই আইন আদালত নহয় মই আপোনাক বাৰে বাৰে কৈ আছোঁ শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ সৈতে যোগাযোগত আছোঁ তেখেতৰ সৈতে কথা বতৰা হৈ আছে আৰু আইনীভাৱে কি ধৰণে কথাটোত আগবাঢ়িব পাৰি সেইটো দিশ আমি চিন্তা চৰ্চা কৰি আছোঁ শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ লগত ময়ো ব্যক্তিগতভাৱে আমি যোগাযোগত আছোঁ তেখেতৰ লগত সঘনে কথা বতৰা হৈ আছে তেখেতেও গোটেই বিষয়টো আইনীভাৱে কি ধৰণে আগবাঢ়িব পাৰি সেই দিশসমূহ চালি জাৰি চাই আছে আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু সংগঠনৰ মজিয়াটো আমি বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰিম যুৱতীগৰাকীৰ লগত কোনো কথা হোৱা নাই শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতে অভিযোগ উত্থাপন কৰিছে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ সৈতে আমি যোগাযোগত আছোঁ তেখেতৰ সৈতে কথা বতৰা পাতিছোঁ আৰু যেহেতু তেখেত ইতিমধ্যে এখন FIR দিয়া বুলি আমি শুনিছোঁ সংবাদ মাধ্যমত বাতৰিও পৰিৱেশিত হৈছে গতিকে গোটেই দিশটো আইনীভাৱে কি ধৰণে আগবাঢ়ি যাব পাৰি সেই সন্দৰ্ভত শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই চোৱা চিতা কৰি আছে আমি তেখেতৰ লগত যোগাযোগত আছোঁ তেওঁ আইনী দিশবোৰ চালি জাৰি চাই আছে আইনজ্ঞৰ পৰামৰ্শ লৈছে আৰু আইনীভাৱে কি ধৰণে আগবাঢ়িব পাৰি সেই বিষয়ে চোৱা চিতা কৰি আছে গোটেই বিষয়টো এতিয়া আইনৰ মজিয়ালৈ গুচি গৈছে তেখেতে গোটেই কথাখিনি আইনৰ জৰিয়তে কামটো আগবঢ়াব লাগিব শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ সৈতে আমি কথা বতৰা পাতি আছোঁ আৰু যেহেতু ইতিমধ্যে গোচৰ ৰুজু হৈছে সংবাদ মাধ্যমত বাতৰি পৰিৱেশিত হৈছে যে FIR দিছে গতিকে আইনী দিশটো আৰম্ভ হৈ যোৱাৰ লগে লগে আইনৰ কথা বতৰাবিলাকতো আদালতত ক'ব লাগিব গোটেই কথা বতৰাবিলাকৰ উত্তৰ আদালতত দিব লগাও হ'ব গতিকে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ সৈতে আমাৰ যোগাযোগত আছোঁ আৰু তেখেতে গোটেই কথাখিনি সোনকালে স্পষ্ট কৰিব আৰু আইনী দিশটো তেখেতে চোৱা চিতা কৰি আছে আৰু কি ধৰণে আগবাঢ়িব লাগিব অসমৰ ভাল বিশেষজ্ঞ আইন বিশেষজ্ঞৰ পৰামৰ্শ লোৱা হৈছে এই মুহূৰ্তত এই কথাটো ক'ব নোৱাৰি চাওক এই মুহূৰ্তত একেবাৰে এটা গোটেই কথাটো আইনৰ মজিয়ালৈ গুচি গ'লগৈ আপুনি মোক সেই কথাটো সুধি থাকিলে যে যদি অভিযোগ সঁচা হয় অভিযোগটো সঁচা নে মিছা মই আইন আদালত নহয় মই আপোনাক বাৰে বাৰে কৈ আছোঁ শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ সৈতে যোগাযোগত আছোঁ তেখেতৰ সৈতে কথা বতৰা হৈ আছে আৰু আইনীভাৱে কি ধৰণে কথাটোত আগবাঢ়িব পাৰি সেইটো দিশ আমি চিন্তা চৰ্চা কৰি আছোঁ